নমস্কাৰ সকলোকে মোৰ অন্যতা ভিডিঅ'লৈ আপোনাক সকলোকে জনাইছোঁ স্বাগতম মই হৈছে দিব্যজ্যোতি বৰা আপোনালোকে চাই আছে ডি ষ্টাডি পইণ্ট আজিৰ এই ভিডিঅ'টোত আমি আসাম পুলিচ ৰিটেন এক্সামৰ বাবে কিমান ইম্পৰ্টেণ্ট জিকে লৈ আহিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ' চাই ভাল লাগে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব গতিকে বেছি দেৰি নকৰি আজিৰ আমাৰ ভিডিঅ'টো প্ৰথমটো কুৱেশ্যন লৈ আহিছোঁ আজিৰ আমাৰ ভিডিঅ'টো প্ৰথমটো কুৱেশ্যন দিছে যে নিউটনৰ জন্ম কোন দেশত হৈছিল নিউটনৰ জন্ম কোন দেশত হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো কোনটো হ'ব ৰাইট এনসাৰটো হ'ব অপশ্যন বি ইংলেণ্ড নিউটনৰ জন্ম ইংলেণ্ড দেশত হৈছিল এতিয়া আহিছোঁ আমি 2 নম্বৰ কুৱেশ্যনটোলৈ 2 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে যে তলৰ কোনখন গ্ৰন্থ দান্তে ৰচনা কৰিছিল তলৰ কোনখন গ্ৰন্থ দান্তে ৰচনা কৰিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন এ ডিভাইন কমেডি দান্তে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি আছিল ডিভাইন কমেডি এতিয়া আহিছোঁ আমি 3 নম্বৰ কুৱেশ্যনটোলৈ 3 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে যে পৃথিৱীৰ অশোক নামৰ কিতাপখন কোনে লিখিছিল পৃথিৱীৰ অশোক নামৰ কিতাপখন কোনে লিখিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন ডিটো ৰাইট এনসাৰ হ'ব যোগেশ দাস পৃথিৱীৰ অশোক নামৰ কিতাপখন কোনে লিখিছিল যোগেশ দাসে লিখিছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে কিমান চনত ফৰাচী বিপ্লৱ আৰম্ভ হৈছিল কিমান চনত ফৰাচী বিপ্লৱ আৰম্ভ হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো কোনটো হ'ব ৰাইট এনসাৰটো হ'ব অপশ্যন চি 1789 চনত ফৰাচী বিপ্লৱ হৈছিল 1789 চনত এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে জয়মতী কুঁৱৰী নাটকখন কোনে লিখিছিল জয়মতী কুঁৱৰী নামৰ নাটকখন কোনে লিখিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন বিটো ৰাইট এনসাৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা জয়মতী কুঁৱৰী নামৰ নাটকখন কোনে লিখিছিল লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এত কি দিছে গদাধৰ সিংহ বি দিছে নৰকাসুৰ চি দিছে ৰুদ্ৰ সিংহ আৰু ডি দিছে বাণৰজা এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন ডি বাণৰজা মহাভৈৰৱ মন্দিৰ বাণৰজাই নিৰ্মাণ কৰিছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে পুৰণি অসমীয়া সাহিত্য গ্ৰন্থখনৰ লেখক কোন আছিল পুৰণি অসমীয়া সাহিত্য নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন চি বাণীকান্ত কাকতি পুৰণি অসমীয়া সাহিত্য গ্ৰন্থখনৰ লেখক আছিল বাণীকান্ত কাকতি এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন ডি সৰোজিনী নাইডু ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল সৰোজিনী নাইডু এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে দৈনিক অসমৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল দৈনিক অসমৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন বিটো ৰাইট এনসাৰ হ'ব কীৰ্তিনাথ হাজৰিকা দৈনিক অসমৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল কীৰ্তিনাথ হাজৰিকা এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে অসমৰ বৰপেটা জিলাৰ কোনটো নৃত্য অতি জনপ্ৰিয় অসমৰ বৰপেটা জিলাৰ কোনটো নৃত্য অতি জনপ্ৰিয় আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এত কি দিছে ভোৰতাল বি দিছে সত্ৰীয়া চি দিছে বাগৰুম্বা আৰু ডি দিছে ওপৰৰ এটাও নহয় এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন এ ভোৰতাল অসমৰ বৰপেটা জিলাৰ ভোৰতাল নৃত্য অতি জনপ্ৰিয় এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে কিমান চনত আলাবৰী যুদ্ধ হৈছিল আলাবৰী যুদ্ধ কিমান চনত হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো কোনটো হ'ব ৰাইট এনসাৰটো হ'ব অপশ্যন ডি 1669 চনত আলাবৰী যুদ্ধ হৈছিল 1669 চনত এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন বিৰ ৰাইট এনসাৰ হ'ব গোপাল কৃষ্ণ গোখলে মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল গোপাল কৃষ্ণ গোখলে
এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে ৰাম নৱমী নাটকখনৰ লেখক কোন ৰাম নৱমী নাটকখনৰ লেখক কোন আমাক সুধিছে এটা আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন এ গুণাভিৰাম বৰুৱা ৰাম নৱমী নাটকখনৰ লেখক আছিল গুণাভিৰাম বৰুৱা এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে কোনটো ক্ষেত্ৰত সৰস্বতী সন্মান বঁটা দিয়া হয় কোনটো ক্ষেত্ৰত সৰস্বতী বঁটা সন্মান দিয়া হয় আমাক সুধিছে এটা আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এত কি দিছে সাহিত্য বিত দিছে নৃত্য চিত দিছে সংগীত আৰু ডিত দিছে সাংবাদিকতা এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ সাহিত্য সৰস্বতী সন্মান বঁটা দিয়া হয় সাহিত্য ক্ষেত্ৰত সৰস্বতী সন্মান দিয়া হয় এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে কোনে সুন্দৰীদিয়া সত্ৰ প্ৰতিষ্ঠা কৰিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ মাধৱদেৱ সুন্দৰীদিয়া সত্ৰ প্ৰতিষ্ঠা কৰিছিল মাধৱদেৱে এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে পথেৰ পাঁচালী ছবিখন কোনে পৰিচালনা কৰিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ সত্যজিৎ ৰায় পথেৰ পঁচালী ছবিখনৰ পৰিচালনা কৰিছে সত্যজিৎ ৰায় এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে পাতাল ভৈৰৱী উপন্যাসখন কোনে লিখিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডিটো ৰাইট এনচাৰ হ'ব লক্ষ্মীনন্দন বৰা পাতাল ভৈৰৱী উপন্যাসখন লিখিছিল লক্ষ্মীনন্দন বৰাই এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ দিছে 1982 চনত বিত দিছে 1983 চনত চিত দিছে 1984 চনত আৰু ডিত দিছে 1985 চনত অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি 1985 চনত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল 1985 চনত এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে কাক সুগন্ধি পখিলাৰ কবি বুলি কোৱা হয় আমাক সুধিছে আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি হীৰেণ ভট্টাচাৰ্য সুগন্ধি পখিলাৰ কবি বুলি হীৰেণ ভট্টাচাৰ্যক কোৱা হয় এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে কিমান চনত কপৌ ফুলৰ অসমৰ ৰাজ্যিক ফুল হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো কিমান চনত কপৌ ফুলৰ অসমৰ ৰাজ্যিক ফুল হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব ইয়াত আমাৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ 2003 চনত কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে কেতিয়া স্বীকৃতি দিয়া হৈছিল 2003 চনত স্বীকৃতি প্ৰদান কৰা হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে কোনে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি মাধৱ কন্দলী ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল মাধৱ কন্দলীয়ে এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে বাগৰুম্বা কোন সম্প্ৰদায়ৰ লোকনৃত্য আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি বড়ো বাগৰুম্বা বড়ো সম্প্ৰদায়ৰ লোকনৃত্য এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে শংকৰদেৱে প্ৰথম ক'ত সত্ৰ প্ৰতিষ্ঠা কৰিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি বৰদোৱা শংকৰদেৱে বৰদোৱাত প্ৰথম সত্ৰ প্ৰতিষ্ঠা কৰিছিল এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে মিৰি জীয়ৰী উপন্যাসখন কোনে লিখিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ ৰজনীকান্ত বৰদলৈ মিৰি জীয়ৰী উপন্যাসখন লিখিছিল ৰজনীকান্ত বৰদলৈ এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে বৈশাগু কোন সম্প্ৰদায়ে উদযাপন কৰে আমাক সুধিছে
ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ দিছে কাৰ্বি বি দিছে বড়ো চি দিছে মিচিং আৰু ডি দিছে ওপৰৰ এটাও নহয় অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি বড়ো বৈশাগু বড়ো সম্প্ৰদায় উদযাপন কৰে এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে উষা আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল উষা আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল আমাক সুধিছে ইয়াত চাৰিটা অপশ্যন দিছে অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা উষা আলোচনীৰ প্ৰথম সম্পাদক আছিল পদ্মনাথ গোহাঁই বৰুৱা এতিয়া আহিছোঁ আজিৰ আমাৰ এই ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যনলৈ এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰখা হৈছে ইয়াৰ কোনটো শুদ্ধটো হয় আপোনালোকে কমেণ্টত জনাব আৰু ইয়াৰ শুদ্ধটো মই নেক্সট ভিডিঅ'ত জনাই দিম গতিকে এতিয়া প্ৰশ্ন আমাক কি দিছে যে কাজিৰঙাক কেতিয়া ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল কাজিৰঙাক কেতিয়া ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল সুধিছে আমাক মই আগৰ ভিডিঅ' ইয়াৰ এনচাৰ মই দি থৈছোঁ আপোনালোকে ইয়াৰ কোনটো শুদ্ধটো হয় আমাকে কমেণ্টত জনাব ইয়াৰ অপশ্যনত কি দিছে যে অপশ্যন এ দিছে 1975 চনত বি দিছে 1985 চনত চি দিছে 1969 ক্ষমা কৰিব চি দিছে 1989 চনত আৰু ডি দিছে 1995 চনত অপশ্যন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধটো আপোনালোকে কমেণ্টত জনাব গতিকে এতিয়া আহিছোঁ যোৱা ভিডিঅ'ত আপোনালোকৰ বাবে এটা প্ৰশ্ন ৰাখিছিলোঁ তাত মই কৈছিলোঁ যে ইয়াৰ শুদ্ধটো মই নেক্সট ভিডিঅ'ত জনাই দিম প্ৰশ্নটো কি সুধিছিল যে শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ দিছে নামঘোষা বি দিছে কীৰ্তন ঘোষা চি দিছে গুণমালা আৰু ডি দিছে ওপৰৰ এটাও নহয় এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি কীৰ্তন ঘোষা শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ আছিল কীৰ্তন ঘোষা গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ' চাই ভাল লাগিল এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ ধন্যবাদ